পুৱা 9মান বজাতে নগাঁও জিলাৰ বেবেজীয়া পালোহি। কেউফালে উদুলি মুদুলি পৰিৱেশ। ইয়ালৈ আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সকলোৰে মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব। 42ৰ বীৰ শ্বহীদ মনবৰনাথৰ স্মৃতি ৰক্ষাৰ্থে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই জনাই অহা দাবী আজি পূৰণ হ'ব। সেয়ে পুৱাৰে পৰা ছাত্ৰ সন্থা বিষয়াকৰ্মীৰ লগতে স্থানীয় ৰাইজ প্ৰশাসনত গাত তত নাইকিয়া অৱস্থা। যিসকলে নাজানে তেওঁলোকৰ জ্ঞাতৰ্থে জনাওঁ যে অসমত বসবাস কৰা নাথযোগীসকলৰ শৈক্ষিক দিশকে আদি কৰি জাতিটোৰ সৰ্বাংগীন উন্নয়নৰ উদ্দেশ্যে 2017 চনৰ 10 জুন তাৰিখে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ জন্ম হয়। অসমৰ সংহতি আৰু বৃহত্তম অসমীয়া জাতিৰ ঐক্যৰ প্ৰতি লক্ষ্য ৰাখি আন আন ছাত্ৰ সংগঠনসমূহৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰে ইতিবাচক সাংগঠনিক আদৰ্শৰে অনুপ্ৰাণিত হৈ স্বদেশ স্বৰাজ্য স্বজাতিৰ সংহতি আৰু স্বাধীনতা ৰক্ষা কৰাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মূল মন্ত্ৰ। ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস ডাঙৰীয়াও আহিছে কাম কাজৰ বুজ ল'বলৈ। বন্ধুসকল, আহকচোন অসমৰ বিভিন্ন জিলাৰ পৰা অহা নাথযোগীসকলৰ জাতিভাইসকলক লগ কৰাৰ লগতে স্থানীয় ৰাইজৰ লগত অকণমান মত বিনিময় কৰোঁ। আজি বোলে পি কে হেতৰ গাঁৱত মামা আহিব। পি কে বাহাদুৰ বেলেগা মামাৰ লগত চেল্ফি উঠিমে মই একদম ফালি ছিগি হৈ উঠিম। মামাৰ হাতনে চেল্ফি মাৰিব চেষ্টা কৰিম। আই লাইক ইউ মামা। তাকে মামা ভাল কাম কৰিছে। জিন্দাবাদ মামা, জিন্দাবাদ। তাৰপিছত তামোলপুৰৰ বন্ধু এজনক লগ পালোঁ। কি নাম আছিলে তোমাৰ? মোৰ নাম শ্ৰী ধনজ্যোতি নাথ। ভাল লাগিল। তামোলপুৰতো যে আমাৰ নাথ মানুহ আছে আৰু এইফালে আমাৰ কোকৰাঝাৰৰ পৰা আহিছে দাদাহঁত। কোকৰাঝাৰৰ পৰা আহিছে নহয় জানো? কি নাম আছিলে? অমৰনাথ। আৰু এইফালে দাদা? মোৰ নাম হৰিমোহন নাথ। হৰিমোহন নাথ, কোকৰাঝাৰ। বহুত দূৰ কিন্তু ইমান কষ্ট কৰি আহিছে। ভাল লাগিল। জাতিটোৰ এজন শ্বহীদ, তেওঁ আজি প্ৰতিমূৰ্তি উন্মোচন হ'ব ন, সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। ৰাস্তাত ৰৈ ৰৈ ভাগৰ লাগিছে নেকি বাৰু? নাই নাই, ভাগৰ লগা নাই, একো ভাগৰ লগা নাই। কেনেকুৱা, ভালনে? আছোঁ। আপোনাৰ? আপোনালোকৰ আশীৰ্বাদ। বহুত দিনৰ মই দেখা পালোঁ। খানা খোৱাৰ পিছৰ পৰতো মানুহ লগে পোৱা নাই। তাকে হয়, আজি সৌভাগ্যৰ মুহূৰ্ত। কেনেকুৱা, ভাল লাগিছেনে? মামা আহিব, মনটো কেনেকুৱা লাগি আছে? প্ৰথমবাৰৰ বাবে জামুগুৰিলৈ আহিব ভালেই লাগিছে বাৰু, কিন্তু গৰমটো বহুত এতিয়া ৰৈ থাকি মানে জামুগুৰি ৰাইজে ভালকৈ পূজা অৰ্চনা কৰা নাই বাবাক, সেইকাৰণে চাগে ৰ'দ বেছিকৈ দিছে। কণমানি এজনী কাকলি, কিবা ক'বা নেকি? নাই নাই, মামাক লগত চেল্ফি উঠিবা চাগে? যদি চান্সটো পাওঁ উঠিব লাগিব ন। চবে ৰেডি হৈ আছে চেল্ফি। ভালনে আপোনালোকৰ? কিমান সময় পালেহি? আমি 8টা বজামান। কোকৰাঝাৰ নে? কোকৰাঝাৰৰ পৰা আছোঁ। ভালে আছে। আপোনালোকে পিন্ধি থকা এযোৰ কি ক'ব? পাতানি কয় নি? পাতানি কয় ন? মনত আছে এইখন গামোচাখন, আমাৰ নাথযোগী গামোচাখন। দিয়ক, লগ পাই খুব ভাল লাগিল দেই। ইতিমধ্যে সময় ওচৰ চাপি আহিছে। য'ত জাগিৰোডত যি অনুষ্ঠান আছে সেই অনুষ্ঠানৰ পৰা মামা বোলে উভতি আহি আছে। আমাৰ নগাঁও পাবহি এতিয়া। আছোঁ নগাঁও বেবেজীয়াত, আৰু মনবৰনাথৰ প্ৰতিমূৰ্তি খন্তেক পিছতে উন্মোচন হ'ব। আৰু আমাৰ মাজত বৰ্তমান আছে সুদূৰ বিলাচীপাৰাৰ পৰা আহিছে ধনজ নাথ, আৰু তেওঁ আমাৰ নাথযোগীসকলৰ যথেষ্ট ভিডিঅ' ইতিমধ্যে কৰিছে। বহুতে হয়তো আপোনালোকে চিনি পাবই। আৰু লগতে আছে আমাৰ নাথযোগীসকলৰ বাই ভনী। আমাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু নগাঁৱলৈ স্বাগতম জনাইছোঁ। এই শুভ মুহূৰ্তত কি ক'বা, তোমাৰ অনুভৱ কি? হয়, নমস্কাৰ। মই ধনজ কুমাৰ নাথ, প্ৰচাৰ সম্পাদক সদৌ অসম নাথযোগী ছাত্ৰ সন্থা। সঁচাকৈ আমাৰ সদৌ অসম নাথযোগী ছাত্ৰ সন্থা গঠন হোৱাৰ পৰা আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল যে 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাত শ্বহীদ বৰণ কৰা শ্বহীদ মনবৰনাথৰ যি তেখেতৰ জন্মগাঁও নগাঁৱৰ বেবেজীয়া জামুগুৰি, তেখেতৰ জন্মগাঁৱত তেখেতৰ যি প্ৰতিমূৰ্তি বনাব লাগে, আৰু CM ছাৰে কথাখিনি মানি লৈছিল আৰু চৰকাৰৰ ফালৰ পৰা এই মূৰ্তিভাগ বনোৱা হৈছিল। একচুৱেলি বহুদিনেই হ'ল এই উন্মোচন কৰাৰ যি কথা চলি আহি আছিল। CM ছাৰ বিভিন্ন ব্যস্ততাৰ কাৰণে আহিব পৰা নাছিল, আৰু যে আজি 23 আগষ্ট তাৰিখে আমাৰ শ্বহীদ মনবৰনাথৰ যি প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। আৰু খন্তেক সময় পিছতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি উপস্থিত হৈ এই শ্বহীদৰ প্ৰতিমূৰ্তিভাগ উন্মোচন কৰিব। আমি অত্যন্ত সুখী আৰু আনন্দিত বুলি ক'ব লাগিব, কাৰণ এই বহুদিনীয়া আমাৰ আশা, বহুদিনীয়া সপোন আজি দিঠকত পৰিণত হ'ব। আৰু এটা কথা সঁচা যে যি জাতি বা জনগোষ্ঠীয়ে নিজৰ বীৰ পুৰুষক সেৱা বা শ্ৰদ্ধা কৰিব নাজানে, এই জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। এই কথা নেপোলিয়ন বনাপাৰ্টে কৈছিল। খুব ধুনীয়া এক পৰিৱেশ, আৰু সেই হেঁপাহ চেনেলৰ জৰিয়তে মই অসমবাসীক জনাব বিচাৰিছোঁ যে অহা 20 ছেপ্টেম্বৰ তাৰিখে কেন্দ্ৰীয় শ্বহীদ দিৱস, আমাৰ শ্বহীদ মনবৰনাথৰ যি কেন্দ্ৰীয় শ্বহীদ দিৱস আমি অনুষ্ঠিত কৰিছোঁ আমাৰ তামোলপুৰ জিলাৰ নাওকটাৰ যি কলবাৰীত।
তো গতিকে সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ আপোনালোকে আহিব খুব ভাল লাগিব অহা 20 ছেপ্টেম্বৰ তাৰিখে আমাৰ তামোল জিলাৰ নাওকটাত অনুষ্ঠিত কৰা হ'ব এদিনীয়া কাৰ্যসূচীৰে খুব ভাল লাগিব আৰু আমিও উপস্থিত থাকিব চেষ্টা কৰিম আৰু মোৰ জাতি ভণ্টিহঁত আছে খুব সুন্দৰকৈ জাতীয় সাজপাৰ পিন্ধি আহিছে কাৰণ আমাৰ এই জাতীয় সাজপাৰযোৰ যিহেতুকে আমাৰ নাটজুলিসকল বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে অলপ ভালকৈ ক'ব লাগিব আৰু এই জাতীয় সাজপাৰযোৰ কি বুলি কোৱা হয় একচুৱেলি আমাৰ এই জাতীয় সাজপাৰযোৰক পাতনি বুলি কোৱা হয় যুৱতীসকল বা আইমাতৃসকল যিসকলে পৰিধান কৰিছে আৰু বিশেষকৈ নামনি অসমত বেছিকৈ প্ৰচলিত কাৰণ মই জনাব বিচাৰিছোঁ আমাৰ এটা পৰ্ব আছিল যে পাতানি পৰ্ব যেতিয়া আগতে বাল্য বিবাহ হৈছিল বা আগৰ দিনত যেতিয়া সৰুতে বিয়া হৈছিল বিয়া হোৱাৰ পিছত আহি এই পাতানিখন কেনেকৈ পিন্ধিব লাগে আইমাতৃসকলে ঘৰত পিন্ধাটো শিকাইছিল আৰু তেতিয়াৰ পৰাই পাতানিখন পৰিধান কৰিছিল ঠিক আছে আৰু ইয়াত দেখিছে যিটো কালাৰ আমাৰ বহুত মানে অতীজৰে পৰা আমাৰ আইমাতৃসকলে পাতানি পৰিধান কৰিয়ে মানে চলিছিল আৰু যিহেতু আমি কাটনি যোগী সূতা কাটি কাপোৰ পোৱা যোগী হয় কাটনি যোগী বুলিও কয় আমাক সেইকাৰণে আমাৰ পাতনিখন এনেকৈ পৰিধান কৰা পৰিলক্ষিত হয় হয় বহুত বহুত ধন্যবাদ ধন্যবাদ ইমানখিনি সময় মোক দিয়াৰ বাবে বাকী মই আৰু ভিডিঅ' আহিব দৃশ্যাংক মুখ্যমন্ত্ৰী যিহেতুকে আহি আছে গতিকে চাই থাকিব হেঁপাহ থেংক ইউ শ্বহীদ মনবৰ নাথৰ যি জন্মগাঁৱত এটি পূৰ্ণাংগ আবক্ষ প্ৰতিমূৰ্তি ইতিমধ্যে নিৰ্মাণ হৈছে আৰু আজি এই পবিত্ৰ দিনটোত তেখেতৰ এই পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰা হ'ব ইয়াত উপস্থিত থকা প্ৰতিগৰাকী শ্ৰদ্ধাৰ ব্যক্তিক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ অসমৰ যিজন জনপ্ৰিয় মুখ্যমন্ত্ৰী দক্ষ ৰাজনীতিবিদ আজিৰ তাৰিখত তেখেতে আমাৰ নাথযোগী জনগোষ্ঠীৰ যিগৰাকী শ্বহীদ মনবৰ নাথ তেখেতৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব আৰু নিশ্চিতভাৱে নাথযোগী জনগোষ্ঠীৰ কাৰণে কিছু কথা হ'লেও চিন্তা কৰিব গতিকে ইয়াত উপস্থিত থকা প্ৰতিগৰাকী বিষয়ববীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু খন্তেক সময় পিছতে আমাৰ মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হ'বহি গতিকে সকলোকে শৃংখলাবদ্ধভাৱে থাকিবলৈ বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ ধন্যবাদ এনেকৈ আহি উপস্থিত আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি নগৰ বেবেজীয়া জামুগুৰি শ্বহীদ উন্মোচনস্থলীত আহি উপস্থিত আছে তেওঁ মই কিছু পৰিৱেশ দেখুৱাইছোঁ একচুৱেলি 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি কিছু উন্মোচন এনেকৈ প্ৰথমতে নাটন প্ৰস্তুতি গামোচা এখনে চাৰক আদৰণি জনাইছে গোটেইকেইজনক মাতিলে সবকে নমস্কাৰ দেই সবকে নমস্কাৰ সবেই পাম ইয়াৰ পৰা কেনেকৈ গৈছিল তেখেত দিব নেকি শহীদ প্ৰণাম জনাব শহীদ প্ৰণাম
ফটোটো কাল্পনিক নে আচল ফটো আছে দাদা ভালকে ফটো যাব লৈ এইফালে আছে অলপ আৰে অৰবিন্দ এটা ডাঙৰ ইয়াক আমি অলপ ডাঙৰ বনাই আছোঁ বিশ্বকর্মা জিন্দাবাদ বিশ্বকর্মা জিন্দাবাদ পিজু হাজৰিকা জিন্দাবাদ পিজু হাজৰিকা জিন্দাবাদ আজি এই সুন্দৰ দিনটোত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আজি বেবেজিয়াৰ জামুগুৰি সদৌ অসম নাথযোগী ছাত্ৰ সন্মিলনীৰ উদ্যোগত শ্বহীদ মনবৰ নাথৰ এটা সুন্দৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই আজি এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি মোক এখন দীঘলীয়া স্মাৰক পত্ৰ দাখিল কৰিছে। এই স্মাৰক পত্ৰত প্ৰায় 17টা দফা সন্নিৱিষ্ট কৰা হৈছে। মই নিশ্চয় নাথযোগী ছাত্ৰ সন্থাক এই স্মাৰক পত্ৰখনৰ ওপৰত আলোচনা কৰিবলৈ মোৰ কাৰ্যালয়লৈ নিমন্ত্ৰণ জনাম আৰু বিষয়াসকলৰ সন্মুখত আলোচনা কৰি আমি সুন্দৰ সিদ্ধান্ত গ্ৰহণ কৰিম। পুনৰ এবাৰ আপোনালোক সকলোকে মই মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিলোঁ। নাথযোগী ৰাইজৰ সমস্যাসমূহ আমাৰ সমস্যা, আমি একেলগে লগ লাগি এই সমস্যাসমূহ সমাধান কৰিম। পুনৰ এবাৰ জামুগুৰি বেবেজিয়াৰ ৰাইজ আৰু অসমৰ বিভিন্ন স্থানৰ পৰা অহা নাথযোগী ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গক মোৰ কৃতজ্ঞতা যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয়তু শ্বহীদ মনবৰ নাথ। ধন্যবাদ। জয় হিন্দ। বন্ধুসকল, ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সম্পূৰ্ণ ভাষণ হেঁপাহ পেজত আপলোড হৈ আছে। যদি আপোনালোকে শুনিব খোজে স্ক্ৰল ডাউন কৰি তেখেতৰ ভিডিঅ'টো চাই ল'ব পাৰে। বৰ্তমান এই ভিডিঅ'টোত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সম্পূৰ্ণ ভাষণটো দিয়া হোৱা নাই। নিশ্চিতভাৱে আজি সদৌ অসম নাথযোগী ছাত্ৰ সন্থা আনন্দৰ এটা দিন। গতিকে এই সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই যি দাবী, সেই দাবী জনাইছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আৰু যেতিয়াই তেখেতে মুখ্যমন্ত্ৰীৰ আসনত বহিছিল আৰু মুখ্যমন্ত্ৰীৰ আসনত বহিয়ে প্ৰথমতেই তেখেতে কইনাধৰাত আমাক আলোচনালৈ মাতি, গতিকে এই যিগৰাকী শ্বহীদ, এই শ্বহীদগৰাকীক আজিৰ তাৰিখলৈকে যেনেকুৱা ধৰণৰ স্বীকৃতি পাব লাগিছিল সেই স্বীকৃতি পোৱা নাছিল। সেই কথা যেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছিলোঁ, তেতিয়াও তেওঁ লগে লগে কোনো কুণ্ঠাবোধ নকৰি, তেওঁ একো চিন্তা নকৰাকৈ তেওঁ কৈছিলে যে তেখেতৰ যি জন্মগাঁও বেবেজিয়াৰ জামুগুৰি, সেই জামুগুৰিয়াত তেখেতৰ
প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব আৰু সেই প্ৰতিমূৰ্তি কোনো কাৰণতে বেলেগে উন্মোচন নকৰিব, কেৱল মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব। গতিকে আমি মুখ্যমন্ত্ৰীৰ লগত সেই যি কথা বতৰা, প্ৰতিমূৰ্তিৰ কথা বতৰা আমি আলোচনা কৰি আছিলোঁ। আজি শেষত আজি 23 আগষ্ট 2025 চন তাৰিখে সেই প্ৰতিমূৰ্তি উন্মোচন হ'ল। গতিকে আমি সমগ্ৰ অসমৰ হৈ সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত চিৰকৃতজ্ঞ আৰু মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে এনেকুৱা এজন ৰাজনীতিবিদেহে আচলতে অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীসমূহ আগবঢ়াই লৈ যাব। আমি নাথযোগী জনগোষ্ঠী এটা সৰু জনগোষ্ঠী, গতিকে সৰু জনগোষ্ঠীটোক আগবঢ়াই লৈ যোৱাৰ দায়িত্ব মুখ্যমন্ত্ৰী মহোদয়। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত পদাৰ্পণ কৰিয়ে কৈছে যে এই জনগোষ্ঠীটোক আমি আগবঢ়াই লৈ যাব লাগিব। এয়া নাথযোগী জনগোষ্ঠীৰ কাৰণে গৌৰৱ আৰু নাথযোগী জনগোষ্ঠীৰ কাৰণে ইতিহাস। এনেকুৱা মুখ্যমন্ত্ৰীয়ে যদি এই জনগোষ্ঠীটোক আগবঢ়াই লৈ যায়, নিশ্চিতভাৱে অসমত ৰাজনৈতিকভাৱে আগবাঢ়িব পাৰিব, অৰ্থনৈতিকভাৱে আগবাঢ়িব পাৰিব, সামাজিকভাৱে আগবাঢ়িব পাৰিব আৰু শৈক্ষিক ক্ষেত্ৰখনত আগবাঢ়িব পাৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ৰাজহুৱা বক্তব্যত কৈ থৈ গ'ল যি আমাৰ 17 দফীয়া দাবী, এই দাবীৰ ওপৰত অতি সোনকালে এক মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হ'ব, বিষয়াসকল থাকিব। গতিকে আমি আশা কৰিম যে নাথযোগী জনগোষ্ঠীয়ে যিবোৰ দাবী উত্থাপন কৰি আছে 2026 চনৰ যি নিৰ্বাচন, সেই নিৰ্বাচনৰ আগে আগে সমাধান হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত ভৰসা আছে যে এই মুখ্যমন্ত্ৰীজনেহে আচলতে আমাৰ যি সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰিব পাৰিব। গতিকে পুনৰবাৰ সমগ্ৰ অসমৰ নাথযোগী জনগোষ্ঠীৰ হৈ আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই অসমৰ মাননীয় দক্ষ ৰাজনীতিবিদ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ।